নমস্কাৰ বন্ধু বান্ধৱীসকল, এছকে জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত আপোনালোকৰ কাৰণে দুটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ খালী হৈছে। এটা হ'ল প্ৰাইভেট কোম্পানীৰ ফালৰ পৰা পদ খালী হৈছে। যিসকল বন্ধু বান্ধৱীয়ে গুৱাহাটী বা গুৱাহাটীৰ আশে পাশে থাকে, সেইসকল বন্ধু বান্ধৱী যদি জব বিচৰাত কিবা অসুবিধা পাইছে, তেতিয়াহ'লে সেই জবকেইটা আপোনালোকে ইণ্টাৰভিউ দি আপোনালোকে কৰিব পাৰে। আৰু এটা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি। ইণ্ডিয়ান নেভিত পদ খালী হৈছে। কিমান পদ খালী হৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, মই গোটেইখিনি সবিশেষ কৈ আছোঁ ভিডিঅ'টোত। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান নেভিৰ ফালৰ পৰা পদ মুকলি হৈছে অগ্নিবীৰত। ছিনিয়ৰ ছেকেণ্ডাৰীৰ পদ মুকলি হৈছে আৰু ইয়াতে লাষ্ট ডেট ৰাখিছে 27 মে 2024লৈকে। ইয়াতে আনমেৰিড মেল আৰু ফিমেল কেণ্ডিডেটসকলেহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে পদ কিমান আছে, মেলৰ কাৰণে ফিমেলৰ কাৰণে কিমান আছে, ইয়াতে উল্লেখ কৰা নাই। আৰু এইটো যিটো বেচ হ'ব, সেইটো ফেব্ৰুৱাৰী 2024ৰ বেচ বুলি ইয়াতে লিখা আছে। আৰু যিটো চাকৰিৰ সময়সীমা, সেইটো 4 বছৰলৈকে থাকিব। ইয়াতে SSR অৰ্থাৎ ছিনিয়ৰ ছেকেণ্ডাৰী আৰু MR পদ দুয়োটাৰে পদ খালী হৈছে। SSRৰ নিচিনাই MRটো ঠিক একেই, লাষ্ট ডেট 27 মে 2024লৈকে ৰাখিছে। ইয়াতো কিমান পদ আছে সেইটো উল্লেখ কৰা নাই, কিন্তু ইয়াতে কিহত পদ থাকিব সেইটো উল্লেখ কৰিছে। চেফ, ষ্টেৱাৰ্ড আৰু চেনিটাৰী হাইজিনিষ্টৰ পদ থাকিব। ইয়াতো ঠিক একেই, ইয়াতে আপোনালোকৰ মেলৰ কাৰণে কিমান পদ আছে ইয়াতে উল্লেখ কৰা নাই, ফিমেলৰ কাৰণে কিমান আছে ইয়াতে উল্লেখ কৰা নাই। বয়সৰ সময়সীমা ধৰি দিয়া আছে 1 নৱেম্বৰ 2003ৰ পৰা 30 এপ্ৰিল 2007ৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু 50% মাৰ্ক থাকিব লাগিব। আবেদন মাচুলৰ কথা উল্লেখ আছে। জেনেৰেল আৰু OBC কাৰণে 550 টকা, লগতে GST 18% দিব লাগিব। ST SC কাৰণে 550 টকা, লগতে 18% GST ইয়াতো দিব লাগিব। তো এতিয়া প্ৰাইভেট চাকৰিৰ খবৰটোলৈ আহিছোঁ। পল্লৱী মটৰ্ছ গুৱাহাটীৰ ফালৰ পৰা পদ মুকলি হৈছে আৰু ইয়াতে 60টা পদ মুকলি হৈছে। পদখিনি ৰিলেশ্যনশ্বিপ মেনেজাৰৰ পদ হয় আৰু ইয়াতে চেলছ এক্সিকিউটিভৰ পদখিনি। লাষ্ট ডেট ৰাখিছে 25 মে 2024লৈকে। ইয়াতে আবেদন কৰিবৰ কাৰণে বা চাকৰিটো কৰিবৰ কাৰণে কি কৰিব লাগিব সেইখিনি মই কৈ দি আছোঁ। প্ৰথমতে চাব আপোনালোকৰ চেলাৰী কিমান দিয়া হ'ব। পদ মই ক'লোৱে 60টা পদ আছে আৰু এই পদখিনি সম্পূৰ্ণ পদখিনি ইয়াতে প্ৰাইভেট হয়। আৰু পে যিটো আছে সেইটো 11,000, লগতে ইনচেণ্টিভ দিয়া হ'ব। বয়সৰ সময়সীমা 35 বছৰলৈকে ৰাখিছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি কওঁ, ইয়াতে ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট দুটাকে ৰখা হ'ব আপোনালোকৰ ইণ্টাৰভিউ হিচাপত। যিসকলৰ ইণ্টাৰভিউখিনি ভাল হয় সিহঁতকে ৰখা হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ বিচাৰিছে। ইয়াতে আবেদন কৰাৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। আৰু আপোনালোকৰ CV খন ইয়াতে জমা দিব লাগিব। আৰু যিসকল কেণ্ডিডেটে আগ্ৰহী হয়, ইয়াতে ফোন নম্বৰ দুটা দিয়া আছে, ইয়াতে আপোনালোকে ফোন কৰি সবিশেষ জানি ল'ব পাৰিব। আৰু ৱাকিং ইণ্টাৰভিউ যেতিয়া হ'ব, তেতিয়া আপোনালোকে CV খন আৰু আপোনালোকৰ যিখিনি ডকুমেণ্ট থাকে, আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটেই হওক বা আপোনালোকৰ ফ্ৰেছাৰ্ছ যদিও হয়, আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি লৈ আহিব। আৰু সময়সীমা ৰাতিপুৱা 11টা বজাৰ পৰা 1টা বজাৰ ভিতৰত আৰু আবেলি 4টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকে তাত উপস্থিত হ'ব লাগিব। ডেট দিয়া আছে 15 পৰা 25 মে'ৰ ভিতৰত আপোনালোকে উপস্থিত হ'ব লাগিব। আৰু এড্ৰেছটো দিয়া আছে মাৰুতি চুজুকি, পল্লৱী হাউচ, GS ৰোড, ABC ভাঙাঘৰ, আপোনালোকৰ যিটো ডোনা প্লেনেট আছে গুৱাহাটীৰ, তাৰে ওচৰত হয়। তো এইটো এড্ৰেছত আপোনালোকে আহিলে হ'ল। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। জয় অসম।